এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ 4 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে ৰু গৈ বলা গছৰ পুলি। ইয়াৰ প্ৰথম প্ৰশ্ন উত্তৰখিনিত আমাক দিছে যে শুদ্ধ উত্তৰটো বাছি কেনে গোল কৰিব লাগে। প্ৰথম প্ৰশ্নটো আমাক দিছে যে নাটকখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ মননে। ইয়াৰ পিছত আমাক ছেকেণ্ডটোত দিছে যে সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। 4টাৰ ভিতৰত হ'ব অপশ্যন গটো, যে গছ পুলি ৰুবৰ বাবে। তাৰ পিছতত আমাক দিছে 2 নম্বৰখিনি যে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াত আমি উত্তৰটো লিখিম যে কাৰণ সুমনা, ঋতুপন আৰু মনন তিনিওজন সহপাঠীয়ে একগোট হৈ চুবুৰীটোৰ খেলপথাৰত বন মহোৎসৱ পাতি খেলপথাৰৰ চাৰিওফালে গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছিল। সেইকাৰণে মানে সিহঁতে গৈছিলে। সেইকাৰণে আমি লিখিলোঁ যে গছপুলি ৰুবৰ বাবে এইটো কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কৈছিল সুমনাই। ইয়াৰ পিছত আমাক 3 নম্বৰটোত দিছে যে তলত দিয়া শব্দবোৰ অৰ্থ অভিধান চাই লিখা। প্ৰথমতে ফেৰেঙনিটো আমি লিখিম যে গছৰ দুটা ডালৰ সংযোগস্থল, মানে দুটা মাজত যেনেকৈ ভি নিচিনা থাকে যে সেইটোকে ফেৰেঙনি বুলি কয়। ইয়াৰ পিছত ছেকেণ্ডটোত দিছে প্ৰদৰ্শনী। আমি প্ৰদৰ্শনীটো লিখিম যে কোনো বস্তু বা কাম দেখুওৱা বা উপস্থাপন কৰা। তাৰ পিছতত আমাক দিছে জোপোহা। জোপোহাটোত আমি লিখিম বহু ঠাল ঠেঙুলি থকা এক চাপৰ গছ বা গুল্মজাতীয় উদ্ভিদ বুলিও ক'ব পৰা। তাৰ পিছত আমাৰ পিছতো দিছে বন মহোৎসৱ। এইটো লিখিম যে এই মহোৎসৱত গছ ৰোপণ কৰা হয়। তাৰপিছত দিছে শীতল মানে হৈছে ঠাণ্ডা। তাৰপিছত দিছে খন্তি মানে হৈছে সৰু গছ গছনি গুৰি চফা কৰিবলৈ ব্যৱহৃত আহিলা। এতিয়া আমাক 4 নম্বৰখিনিত দিছে যে পাঠটোৰ দ্বিতীয়খন ছবি কাহিনীটো কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। এতিয়া কিতাপখনত তোমালোকে 4 নম্বৰ বাকচ 2খন ছবি দেখিবা। ছবিখন চাই কেনে ক'ব পাৰা। এতিয়া আমি ইয়াত লিখিম যে মানে বাকচত লিখিম এইখিনি লিখি দিবা যে গছ গছনি মানুহৰ পৰম বন্ধু, গছ গছনিৰ পৰাই আমি ফল মূল পাওঁ, গছ গছনিয়ে দূষিত বায়ু শোধন কৰি আমাক শ্বাস প্ৰশ্বাস লোৱাত সহায় কৰে। এচাম লোকে গছ গছনি কাটি আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি ফুৰে। ছবিখনৰ মূল উদ্দেশ্য হ'ল গছ গছনি কটা বন্ধ কৰা আৰু ছবিখনত এই কথা সুন্দৰকৈ প্ৰকাশ পাইছে। মানে সেই গোটেই ছবিখন চাই আমি এইটোৱে ক'ব পাৰোঁ যে গছ গছনি আমাক ইমান বস্তু দিয়ে, সেইকাৰণে আমি গছ গছনি কাটিব নালাগে, আমি গছ গছনি ৰুব লাগে। ইয়াৰ পিছত আমাক 5 নম্বৰখিনি দিছে যে উত্তৰ কোৱা আৰু লিখা। চমু উত্তৰ হয়। প্ৰথম প্ৰশ্নটোত আমাক দিছে মননে ছবিখন কিয় আঁকিছিল। উত্তৰটোত আমি লিখিম যে মননে বন মহোৎসৱৰ সপ্তাহৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিবলৈ ছবিখন আঁকিছিল। মানে বন মহোৎসৱত তেওঁ দেখাবৰ কাৰণে ছবিখন আঁকিছিলে। ইয়াৰ পিছত খটোত দিছে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে। উত্তৰত আমি লিখিম যে গছে আমাক ফুল ফল আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে। ইয়াৰ উত্তৰত আমি লিখিম যে গছজোপা কটাৰ পিছত গছজোপাই যেন বুকু ভঙা কান্দোন কান্দিছে আৰু সেই কান্দোনৰ সৈতে গছজোপাৰ ৰঙা তেজ যেন কটা অংশ আৰু আঠা গোট মৰা অংশইদিহে তললৈ নিগৰি নিগৰি বৈ আহিছে। ছবিখনৰ যোগেদি মানুহৰ হৃদয়হীনতাক উদঙাই দেখুৱাইছে। ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব। ইয়াৰ উত্তৰটোত আমি লিখিম যে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন শনিবাৰে জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। তাৰপিছত উঙটোত আমাক দিছে পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল। উত্তৰটোত আমি লিখিম যে পৱন খুৰাই মননহঁতক বুট আৰু নাৰিকল খুৱাব বুলি কৈছিল। বুট মানে হৈছে চানা। তাৰপিছত আমাক প্ৰথম চটোত দিছে যাওঁ আহা সকালুটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল। মানে এই গানটো কোনে গাইছিলে। উত্তৰটো হৈছে ঋতুপনে গাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত আমাক 6 নম্বৰখিনিত দিছে উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। একেটাই কুৱেশ্যন আনচাৰ দিছে। প্ৰথমটোত আমাক দিছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে। উত্তৰটোত আমি লিখিম যে মননে গছবোৰ যে বৰ মৰমীয়াল আৰু আপোন মানুহৰ দৰে এই ভাৱটোকেই ছবিখনৰ জৰিয়তে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। ইয়াৰ পিছত আমাক খ নম্বৰটোত দিছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পিছত সেইবোৰ কি হ'ব বুলি শংকা কৰিছিল। তাই এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে। ইয়াৰ উত্তৰটোত আমি লিখিম যে
ৰোপণ কৰা পুলিবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি সুমনাই শংকা কৰিছে, শংকা মানে ভয় কৰিছে। তাৰপিছত ছেকেণ্ড পাৰ্টটোত আমি লিখিম যে ঋতুপনে ক্লাবৰ নবীন দা, দীপক দা আৰু বাবুল দাদাহঁতে জেউৰাৰে বেৰি দিব বুলি কৈ তাইক শংকা দূৰ কৰিছে। ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে যে মননহঁতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে মননহঁতে গছ তলত পোৱা আমলখি, শিলিখা, তেতেলী, বগৰী আৰু কাঞ্চন ফুলৰ পুলি গোটাই লৈ চুবুৰীয়া খেলপথাৰখনৰ চাৰিওফালে পুলি ৰোপণ কৰাৰ পৰিকল্পনা কৰিছিল আৰু সকলোকে কোৰ খন্তি, হাতোৰা, মগ বাল্টি আদি লৈ আহিবলৈ কৈছিল। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত আমাক 7 নম্বৰখিনিত দিছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল। ইয়াত মানে আমি 3টা লিখিব লাগিব, কোনে কৈছিলে, কাক কৈছিলে আৰু কি প্ৰসংগত কৈছিলে, মানে কি ৰিজনৰ কাৰণে কৈছিলে। এতিয়া প্ৰথম প্ৰশ্নটো দিছে, তোমালোকে পঢ়ি ল'বা। ইয়াত আমি উত্তৰটো লিখিম যে ঋতুপনে কথাষাৰ মননাক উদ্দেশ্যি কৈছিল। কি কাৰণে কৈছিলে যে মননে শনিবাৰে জিলা পুথিভঁৰালত বন মহোৎসৱৰ সামৰণি সভা অনুষ্ঠিত হ'ব বুলি আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বৰ্ণালী বাইদেউ তালৈ লৈ যাব বুলি ঋতুপনৰ আগত ব্যক্ত কৰা কথা প্ৰসংগতে উল্লেখিত কথাষাৰ ঋতুপনে কৈছিল। ইয়াৰ পিছত খ নম্বৰটোত আমাক দিছে যে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুড়ি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা। এই কথাষাৰ আমি আনচাৰটোত লিখিম যে উল্লেখিত কথাষাৰ মননে ঋতুপনক কৈছিল। কি কাৰণে কৈছিলে যে মননে চুবুৰীয়া খেলপথাৰৰ চাৰিওদিশে গছপুলি ৰোপণ কৰিবলৈ সকলোকে আবেলি 3 বজাত সেন্দুৰী আমজোপাৰ তলত গোট খাবলৈ ঋতুপনৰ জৰিয়তে আহ্বান জনোৱাৰ সময়তে উল্লেখিত কথাষাৰ ব্যক্ত কৰিছিল। ইয়াৰ পিছত আমাক 8 নম্বৰখিনি দিছে ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকে গম পালাই যে ক অংশৰ লগত খ অংশ মিলাব লাগিব, কিন্তু আমাৰ ইয়াত পূৰা আমি চিধা মিলাই থোৱা আছে। এতিয়া তোমালোকে কিতাপখনত মিলাই ল'বা। এতিয়া যেনে ক অংশত ফাৰ্ষ্ট দিছে যে মালতী পেহীয়েটো আমি মিলাম যে বিলাতী মধুৰী পুলি কেইটামান দি পঠাইছে, তাৰ লগত মিলাম। সেনেকৈ জোপোহা হৈ থকা পাতখিনি সেইটো আমি মিলাম যে চুলিৰ নিচিনা লাগিছে। তাৰপিছতো আমাক দিছে ঘোষকে ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে, এইটোৰ লগত মিলাম। তাৰ পাছত আমাক দিছে মাণিক বৰদেউতাই কথাটো শুনি, এইটো আমি মিলাম যে খুব ভাল পাইছে। ইয়াৰ পিছত আমাক দিছে জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা পঠাই দিব, তাৰ লগত মিলাই দিম। তাৰপিছত আমাক 9 নম্বৰখিনিত দিছে যে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। এতিয়া মানে নাটিকাখনত ভাৱৰীয়াসকলৰ নাম, ইয়াৰ উত্তৰত আমি লিখিম যে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ'ল মনন, সুমনা, ঋতুপন, এইকেইটা নামকেইটা তোমালোকে লিখি দিবা। টোটেল কেইটা আছে 1 2 3 4 5 6 7 8টা মানুহৰ নাম আছে, তোমালোকে চাই কেনে লিখি ল'বা। ইয়াৰ পিছত আমাক 10 নম্বৰখিনিত দিছে ক অংশৰ লগত খ অংশৰ আমি প্ৰত্যয়বোৰ মিলাই কেনে শব্দখিনি লিখিব কৈছে। যেনেকৈ ইয়াত ক অংশ আৰু খ অংশত দিছে ছবিৰ লগত আমি কি মিলাম, খন লগাম, তেতিয়াহে ছবিখন হ'ব। যেনেকৈ আহঁতৰ লগত জোপা লগাম, আহঁত জোপা। এনেকৈ পুখুৰীটোৰ লগত টো লগাম, পুখুৰীটো হ'ব। তাৰপিছত ছোৱালীৰ লগত জনী লগাম, ছোৱালীজনী। তাৰপিছত কাঠৰ লগত ছটা লগাম, তাৰপিছত বাক্যটো হ'ব যে কাঠ ছটা। সেনেকৈ তোমালোকে এইখিনি গোটেইখিনি লিখি ল'বা। ইয়াৰ পিছত আমাক 12 নম্বৰখিনিত দিছে বাক্য ৰচনা কৰা। এতিয়া প্ৰথমটোত দিছে প্ৰদৰ্শনী। আমি প্ৰদৰ্শনী বাক্য ৰচনা লিখিম যে প্ৰদৰ্শনী চাই জ্ঞান লাভ কৰিব পাৰি। তাৰপিছত দিছে খেলপথাৰ। আমি লিখিলোঁ যে ল'ৰাবোৰে খেলপথাৰত ফুটবল খেলি আছে। তাৰপিছত ধৰণী দিছে, ধৰণীটো আমি লিখিলোঁ যে আমাৰ ধৰণীখন ধুনীয়া। তাৰপিছত দিছে পুথিভঁৰালটো লিখিছোঁ যে আমাৰ বিদ্যালয়ত এটা ডাঙৰ পুথিভঁৰাল আছে। ইয়াৰ পাছত আমাক দিছে গছপুলিটো লিখিছোঁ আমি গছপুলি ৰোপণ কৰিব লাগে। ইয়াৰ পিছত আমাক 13 নম্বৰখিনিত দিছে যে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। জুৰীয়া মানে কি, যেনেকৈ এক্সাম্পল এটা দিছে চকু মুখ, মানে মাজত যেতিয়া ডেছডাল থাকিব সেইটোৱে জুৰীয়া শব্দ। যেনেকৈ আমাৰ কিতাপখনত যদি চোৱা গা গছ পাবা, ল'ৰা ছোৱালী, কোৰ কটাৰী, বুট নাৰিকল, ৰঙে ৰখে, ফুলে ফলে, হাঁহি মাতি, মগ বাল্টি ইত্যাদি। চ' এই ভিডিঅ'টোতে ইমানেই আছিলে। যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু তোমালোকৰ যদি মেথছৰ কুৱেশ্যন আনচাৰ লাগে তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু পাৰা যদি মোক বুকখনৰ ফটো মাৰি কেনে টেলিগ্ৰাম চেনেলত আপলোড কৰি দিবাচোন। মানে তাৰ কিতাপখন যদি মই পাওঁ মোৰ মানে অলপ সহায় হ'ব, কাৰণ মোৰ ওচৰত কিতাপখন বৰ্তমান নাই মানে।
যদি তোমালোকে পাৰা কিতাপখনো মোক চেণ্ড কৰি দিবা। বুকখনৰ PDF শ্বেয়াৰ কৰিবৰ কাৰণে তোমালোকে ফাৰ্ষ্ট টেলিগ্ৰামটো জইন কৰি লোৱা। জইন কৰি লোৱাৰ পিছত তোমালোকে PDFটো বনাই ল'বা। PDFটো বনাই লোৱাৰ পিছত তোমালোকে এই ভিডিঅ'টোত দেখুওৱাৰ দৰে শ্বেয়াৰ কৰি দিবা।